ওয়াকফ সংশোধনী আইন 2025 বিৰুদ্ধে আদালতত যুক্তি প্ৰদৰ্শন। ওয়াকফ সংশোধনী আইন 2025 বিৰুদ্ধে সৰ্বভাৰতীয় জমিয়ত উলামাই হিন্দৰ সভাপতি সৈয়দ হজৰত মৌলানা আৰশাদ মাদানী ডাঙৰীয়াই কৰা WPCৰ 276/225 নং গোচৰৰ লগত সংগতি ৰাখি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে 10608/2025 নং IA দাখিল কৰে। আজি মহামান্য উচ্চতম ন্যায়ালয়ে উক্ত গোচৰৰ দুই পক্ষৰ অধিবক্তাৰ যুক্তি গুৰুত্ব সহকাৰে শুনে। আমাৰ গোচৰীয়া পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল ডাঙৰীয়াই সবল যুক্তি প্ৰদান কৰে। মহামান্য আদালতে গোচৰীয়া পক্ষৰ সবল যুক্তি শুনাৰ পিছত আজি কোনো ধৰণৰ সিদ্ধান্ত দিয়া নাই। আদালতে অহাকালি বা পৰহিলৈ সিদ্ধান্ত দিব বুলি কিছু ইংগিত দিয়ে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হৈ মহামান্য উচ্চতম ন্যায়ালয়ত উপস্থিত থাকে পৰিষদৰ মুখ্য উপদেষ্টা তথা অধিবক্তা আব্দুছ সামাদ আহমেদ, উপদেষ্টা আব্দুল আজিজ আৰু সাধাৰণ সম্পাদক মুৱাজ্জিম হুছেইন। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ ৰিপৰ্ট, পি সংবাদ। ওয়াকফ এমেণ্ডমেণ্ট এক্ট 2025-5ৰ ওপৰত আমাৰ অল ইণ্ডিয়া জমিয়ত উলামাই হিন্দৰ সভাপতি মৌলানা আৰশাদ মাদানী সাহেবে যেটো ৰিট পিটিশ্যন দাখিল কৰিছে তাৰ লগত সংগতি ৰাখি আমি অসমৰ সংখ্যালঘু সংগঠনসমূহেও আমাৰ IA ফাইল কৰিছোঁ আৰু আজি এই বিষয়ত উচ্চতম ন্যায়ালয়ত প্ৰায় 4 ঘণ্টা সময় আজি যুক্তি প্ৰদৰ্শন কৰা হৈছে। আমাৰ পিটিশ্যনৰ পক্ষৰ তৰফৰ পৰা আমাৰ বৰিষ্ঠ উকিল আমাৰ কপিল সিব্বাল সাহেব, ৰাজীৱ ধাৱান সাহেব, আহমদী সাহেব আৰু অন্যান্য জ্যেষ্ঠ অধিবক্তাসকলে তেওঁলোকৰ গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিছে আৰু কপিল সিব্বাল সাহেবে ওয়াকফ নতুন আইনৰ প্ৰতিটো দফা তাত পাঠ কৰি প্ৰতিটো দফাত কি বিসংগতি আছে, আইন বিৰোধী কথা আছে, মুছলমান বিৰোধী কথা আছে, সব মহামান্য আদালতত তেওঁ এটা এটাকৈ ভাঙি পাতি কৈছে। আৰু এই আইনৰ জৰিয়তে যে ওয়াক বাই ইউজাৰ যেটো ট্ৰেডিশ্যন বহুদিনৰ পৰাই আমাৰ শত বছৰৰ পৰা চলি আহিছে, এইটো যে বন্ধ কৰা হৈছে, এইটোৰ বিৰুদ্ধে তেখেতে কৈছে। লগতে ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত নতুনকৈ যে আইন আনিছে এইটোৰ বিষয়ে আপত্তি কৰিছে। লগতে ওয়াক বোৰ্ড গঠনৰ ক্ষেত্ৰত মেজৰিটি হিন্দু মানুহৰ কথা যেটো আনিছে তাৰ ওপৰতো মানে আপত্তি প্ৰদৰ্শন কৰা হৈছে। মুতৱাল্লি ছিষ্টেম যেটো উঠাই দিয়া হৈছে তাৰ ওপৰত আপত্তি কৰা হৈছে। নতুনকৈ ডিষ্ট্ৰিক্ট কমিশ্যনৰ ওপৰত ডিছপুটেড লেণ্ডৰ ওপৰত যিখিনি অধিকাৰ দিয়া হৈছে তেওঁক মানে সেইটোৰ ওপৰত সিদ্ধান্ত লোৱা তাৰ ওপৰতো অভিযোগ কৰা হৈছে বা সেইটো প্ৰতিবাদ কৰা হৈছে। এনেকৈ গোটেইবিলাক কথাৰ ওপৰত আইনৰ প্ৰতিটো দফাৰ ওপৰতে কি কৰা হৈছে আজি আমাৰ কপিল সিব্বাল সাহেবে বিৰোধ কৰিছে আৰু যুক্তিসংগতভাৱে কথাবিলাক সাংবিধানিকভাৱে উপস্থাপন কৰিছে। লগতে এই আইনৰ দ্বাৰা যে সংবিধানৰ দফা নম্বৰ আৰ্টিকল নম্বৰ 14, আৰ্টিকল নম্বৰ 25, 26 আৰু 29 ভাইলেট কৰা হৈছে এই কথাখিনিও তেখেতে স্পষ্টভাৱে মহামান্য আদালতত জনাই দিছে। প্ৰায় 4 ঘণ্টা সময় তাত যুক্তি প্ৰদৰ্শন হৈছে। আজি গোচৰীয়া পক্ষৰ যুক্তিখিনি মহামান্য আদালতে শুনিছে। অহাকালি আমাৰ ইউনিয়ন গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ চলিচিটৰ জেনেৰেলে তেখেতৰ যিখিনি ক'বলগীয়া আছে প্ৰায় 3 ঘণ্টামান সময় দিয়া হ'ব। অহাকালি বা ডে আফটাৰ টুমৰো এনেকুৱা হ'ব পাৰে, এতিয়ালৈ ফাইনেল হোৱা নাই। আমি কজ লিষ্টটো চালেহে গম পাম। গতিকে আমি আশাবাদী যে যি সবল যুক্তি আমাৰ তৰফৰ পৰা যি তাত মানে মহামান্য আদালতত পেছ কৰা হৈছে, আমাৰ পক্ষত নিশ্চয় মহামান্য আদালতে সংবিধানৰ পবিত্ৰতা ৰক্ষাৰ্থে আৰু সংখ্যালঘুসকলক যিখিনি অন্যায় এই চৰকাৰে কৰিব বিচাৰিছে তাৰ সেইটো হ'ব নিদিয়াকৈ আমাক এটা কি কৰিব ন্যায় প্ৰদান কৰিব, এটা আমি আশা ৰাখিছোঁ। মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকফ আইন 2025 যিটো কৰা হৈছিল সেই 2025 ওয়াকফ আইনৰ আমি বিৰোধিতা কৰি মহামান্য উচ্চতম ন্যায়ালয়ত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা IA ফাইল কৰিছোঁ। যিটো মূল কেছটো হ'ল আৰশাদ মাদানী সাহেবৰ জমিয়তে যিটো কেছ কৰিছে 276/2025 WPC নম্বৰ, আৰু সেই কেছত আমি IA ফাইল কৰিছোঁ 106083/2025 IA অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা ফাইল কৰিছোঁ। আৰু তাৰে আজি শুনানি আছিলে আৰু সেই শুনানিত মহামান্য উচ্চতম ন্যায়ালয়ত
আমাৰ পক্ষৰ হৈ সিনিয়ৰ অধিবক্তা কপিল সিব্বাল সাহেবে যুক্তি প্ৰায় 2 ঘণ্টা যোৰা যুক্তি আগবঢ়াইছে আৰু সেই যুক্তিত দেখা গৈছে যে যি ওয়াকফ আইন যিটো কৰা হৈছে 2025 পূৰ্বৰ যিটো আইন আছিল সেইটো খিলাপ কৰি সেইটো দেখা গৈছে যে মুছলমান ইছলাম ধৰ্মাৱলম্বীসকলৰ যিটো সম্পত্তি ওয়াকফ কৰা হয় সেই ওয়াকফ মানে একমাত্ৰ ইছলাম ধৰ্মাৱলম্বীৰ সৃষ্টিকৰ্তা যি আল্লাহক মানা হয় আল্লাহৰ নামত ওয়াকফ সম্পত্তিবিলাক ওয়াকফ কৰা হৈছে আৰু তাৰ কোনো মালিক নাই একমাত্ৰ আল্লাহৰ বাহিৰে সেইকাৰণে সেই সম্পত্তিবিলাক ৰক্ষণাবেক্ষণ সেই আল্লাহে চাব আৰু সেই অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ শৈক্ষিক বা সামাজিক বিভিন্ন ধৰণৰ উন্নয়নৰ বাবে সেই সম্পত্তি ৰক্ষণাবেক্ষণ কৰিব তাত উপাসনা কৰিব আৰু তেওঁলোকে শিক্ষানুষ্ঠান বনাব আৰু একমাত্ৰ মুছলমান ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কাৰণেই বিভিন্ন সামাজিক যিবিলাক উন্নয়নৰ কাৰণে সেইটো ব্যৱহাৰ কৰা হয় কিন্তু দেখা গৈছে আমাৰ মহামান্য আদালতৰ যিটো যুক্তি দৰ্শোৱা হ'ল কপিল সিব্বাল সাহেবে যিটো যুক্তি দৰ্শাইছে দেখা গৈছে যে ভাৰতীয় সংবিধান এখন ছিকুলাৰ সংবিধান আৰু সেই সংবিধানত বিভিন্ন ধৰ্মাৱলম্বীৰ অধিকাৰ আছে আৰু সেই হিচাপত দেখা গৈছে যে এইখন আইন 2025 চনৰ যিখন আইন বনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে কৰিছে সেই আইনখন আমাৰ সংবিধান বিৰোধীভাৱে প্ৰতিটো দফা সংবিধান বিৰোধীভাৱে সেই দফাবিলাক উল্লেখ কৰি মানে আৰ্গুমেণ্ট কৰিছে আমাৰ কপিল সিব্বাল অধিবক্তা সাহেবে আৰু এইটো তেখেতৰ সেই আৰ্গুমেণ্টবিলাক এনেধৰণৰ কৰা হৈছে আমি সেই আৰ্গুমেণ্টত আমি আশাবাদী যে তাত কেন্দ্ৰীয় চৰকাৰৰ যি সলিচিটৰ জেনেৰেল তুষাৰ মেহতা সাহেবে যিবিলাক কথা উল্লেখ কৰিছে তেওঁৰ প্ৰতিটো কথা কোনো আইনসংগতভাৱে সেইবিলাক আমি দেখা পোৱা নাই তাৰ কাৰণে আমি আশাবাদী এই কেছত আমাৰ এই ওয়াকফ আইন যিটো হৈছে মুছলিম বিৰোধী সেই আইন সাল সলনি কৰি এটা আমি ন্যায্য এটা বিচাৰ পাম বুলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ শুনানিত আমি আশাবাদী